নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই দেখাম পোষ্ট ওলাইছে আৰু এই পোষ্টকেইটাৰ কাৰণে অসমৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোক ইণ্টাৰেষ্টেড হয়। এই পোষ্টটোৰ কাৰণে বেছি এলিজিবিলিটি নালাগে, অকল ক্লাছ 8 পাছ বিচাৰিছে আৰু লগত একো তেনেকৈ বিশেষ কম্পিউটাৰ লাগিব বা তেনেকুৱা একো কথা নাই। সেইকাৰণে আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এতিয়া মই আপোনালোকৰ স্ক্ৰীনত দেখাইছোঁ, এয়া এই ভেকেঞ্চিকেইটা যোনকেইটা হৈছে এইকেইটা হৈছে কামপুৰ কলেজৰ পৰা আৰু ইয়াতে কৈছে আৰ্হতা লাগিব 8ম শ্ৰেণীৰ উত্তীৰ্ণ। তাৰপিছতে এই পোষ্টকেইটা যোনকেইটা কেটেগৰীত আছে সেইকেইটা হৈছে STP আৰু OBC কাৰণে আহিছে আৰু ক্লাছ 8 পাছ। এপ্লাই কৰাৰ প্ৰচেছটো মই আপোনালোকক কৈ দিছোঁ, চিম্পল হয়। যোনখন অসম গেজেট পাৰ্ট 9 ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে লৈ ল'ব। এই ফৰ্মখন আপোনালোকে যিকোনো ফটোকপি কৰা দোকানত যদি যাই পেলাই কয় যে আমাক এনেকৈ ফৰ্মখন লাগে, ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, আছাম গেজেট পাৰ্ট 9 তেখেতলোকৰ ওচৰত থাকে বা তেখেতলোকে অনলাইন ইণ্টাৰনেটৰ পৰা উলিয়াই পাই আপোনালোকক প্ৰিণ্ট কৰি দি দিব। তাতে আপোনালোকে নিজৰ সম্পূৰ্ণ বায়'ডাটাখিনি ফিল কৰিব, নাম হৈ গ'ল, পেৰেণ্টছৰ নাম বা গাৰ্জেনৰ নাম, এড্ৰেছ হৈ গ'ল, তাৰপিছতে আপোনালোকে ক'ত থাকে, আপোনালোকৰ পঢ়া শুনা যি তেনেকৈ দি আপোনালোকে ফিল আপ কৰিব। আপোনালোকে যদি নিজে নোৱাৰে তেতিয়াহ'লে তেনেকৈ মানুহজনক ক'লে তেখেতলোকে কৰি দিব পাৰিব। তাতে নিজৰ ফটো লগাবলৈ জেগা থাকিলে ফটো লগালে, ছবি কৰিব। সেইখিনি কৰাৰ পিছতে আপোনালোকৰ যোনখিনি টেষ্টিমনিয়েল বা ডকুমেণ্টছ আছে, ক্লাছ 8 পাছ কৰা মাৰ্কশ্বিট হৈ গ'ল, চাৰ্টিফিকেট হৈ গ'ল, কাষ্ট চাৰ্টিফিকেট হৈ গ'ল, অসমৰ পাৰ্মানেণ্ট ৰেজিডেঞ্চিৰ কাৰণে আপোনালোকে ধৰি লওক PRCখন দিব, তাৰপিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এই গোটেইখিনি আপোনালোকে লগত প্ৰথমতে ফটোকপি কৰিব, তাত চহী কৰিব আৰু গাঁঠি দিব লাগিব। এইখিনি কৰাৰ পিছতে আপোনালোকে এখন ডিমাণ্ড ড্ৰাফ্ট বনাব লাগিব 300 টকাৰ। ডিমাণ্ড ড্ৰাফ্টো বনাব পাৰে বা NEFT অনলাইন আপোনালোকে পে'মেণ্ট কৰিব পাৰে, RTGS। এইটোত যদি আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট বনায় সেই ডিমাণ্ড ড্ৰাফ্টখন হ'ব কামৰূপ কলেজ, যদি আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট বনায় তেতিয়াহ'লে বেংকত যায়, তেতিয়া হ'ব কামপুৰ কলেজ, কামপুৰ, পেয়েবল এট SBI কামপুৰ ব্ৰাঞ্চ। এইটো একাউণ্ট নম্বৰ দিয়া আছে আৰু এইটো IFSC কোড দিয়া আছে। এইটোত আপোনালোকে এইটো নামত বনাব লাগিব ডিমাণ্ড ড্ৰাফ্টখন। আৰু যদি আপোনালোকে অনলাইন ট্ৰান্সফাৰ কৰে তেতিয়াহ'লে এইটো যোনটো এইখিনি ডিটেইলছ দিয়া আছে, SBI বেংক নম্বৰ আৰু IFSC কোড, এইখিনি আপোনালোকে অনলাইন কৰিব পাৰিব। নিজে নোৱাৰিলেও আপোনালোকে কোনোবা চিনাকি মানুহ যোন মানে ৰিলায়েবল হয়, যাক তাক নক'ব আৰু, নহ'লে আপোনালোকে একাউণ্ট তেখেতলোকক 300 টকা এটা দি পেলাই কৈ দিব যে এই পইচাটো এনেকৈ এইটো একাউণ্টে মোক ট্ৰান্সফাৰ কৰি দিয়ক, তেতিয়া তেখেতলোকে আপোনালোকক কৰি দিব। আৰু এই এপ্লিকেশ্যনখন আপোনালোকে ছাবমিট কৰিবলৈ প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰী, কামপুৰ কলেজ, কামপুৰ, PO কামপুৰ, ডিষ্ট্ৰিক্ট নগাঁও, আছাম। পিন নম্বৰ দিছে 782426। যদি আপোনালোকে গৈ হাতেৰে দি আহিব পাৰিব গৈ পেলাই ডাইৰেক্ট অফিচত, আৰু নহ'লে আপোনালোকে বাই পষ্টটো পঠিয়াব পাৰিব। বাই পষ্ট যদি পঠিয়ায় তেতিয়াহ'লে পিন নম্বৰটো কিন্তু দিবলৈ নাপাহৰিব, নহ'লে কেতিয়াবা আপোনালোকৰ এখন ৰিটাৰ্ণ হৈ আহিব পাৰে। 15 দিনৰ ভিতৰত দিব লাগিব। এইখন যোনখন এডভাৰটাইজমেণ্টখন নিউজ পেপাৰত আহিছিলে 1 তাৰিখে আহিছিলে ছেপ্টেম্বৰ মাহৰ। যিহেতু আজি হৈছে 3 তাৰিখ হৈছে, তেন্তে আৰু আপোনালোকে হিচাপ কৰি লওক 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত তাৰমানে আপোনালোকে এইখিনি ছাবমিট কৰিব পাৰিব। এইখন এতিয়া মই খুলি দেখাইছোঁ আপোনালোকক এডভাৰটাইজমেণ্টখন। এইখন আহিছিলে যোনখন অফিচিয়েল এডভাৰটাইজমেণ্টখন, ইয়াতে সকলোবোৰ মই যি কৈছোঁ সেয়াই লিখা আছে। এইকেইটা চেংচন পোষ্ট হয়, টেম্পৰেৰী পোষ্ট নহয়, কামপুৰ কলেজৰ। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব। ইয়াত কৈছে কেণ্ডিডেট মাষ্ট হেভ পাৰ্মানেণ্ট ৰেজিডেঞ্চিয়েল চাৰ্টিফিকেট, তাৰমানে PRCখন লাগিবই। অসমৰ কেণ্ডিডেটৰ কাৰণেহে এইটো পোষ্ট ওলাইছে। আৰু যদি আপোনালোকে ক'ৰবাত চাকৰি কৰি আছে তেতিয়া NOC এখন দিব লাগিব, ন' অবজেকশ্যন চাৰ্টিফিকেট এখন দিব লাগিব। আৰু বাকীখিনি মই ক'লোঁ 300 টকা ডিমাণ্ড ড্ৰাফ্ট বনাব লাগিব। এইটো যদি নবনাই আপোনালোকে অনলাইন ট্ৰান্সফাৰ কৰিবলৈ হ'লে এইটো IFSC কোড দিছে আৰু এইটো বেংক একাউণ্ট নম্বৰ দিছে, এইটোত আপোনালোকে ট্ৰান্সফাৰ কৰি দিব পাৰিব। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছে যে আপোনালোকক ইমেইল বা হোৱাটছআপৰ বা টেক্সট মেছেজ কৰিব, সেইকাৰণে আপোনালোকৰ এটা ভেলিড ইমেইল ID থাকিব লাগিব। আৰু নহ'লে আপোনালোকৰ ওচৰত হোৱাটছআপ বা ফোন নম্বৰ এটা লাগিব য'ত তেখেতলোকে মেছেজ পঠাব। নিজৰ নাথাকিলেও আপোনালোকৰ মা দেউতা, ভাই ভনী, দাদা বা চিনাকি কাৰোবাৰ থাকিলেও হ'ব। আৰু ইমেইল এটা পাৰিলে বনাই ল'ব। এইটো ভিডিঅ' জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ দি থাকিম আপোনালোকৰ ওচৰত ৰেগুলাৰ আপডেট আহিব। আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব, যাতে কাৰোবাৰ যদি এই চাকৰিকেইটাৰ আৱশ্যকতা আছে তেন্তে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।